কবিতাৰ শিৰোনাম লগন উকলা নাই এতিয়াও। কবি পলাশজ্যোতি মহন্ত। বিষ্ণু ৰাভা এতিয়াও যেন লগন উকলি যোৱা নাই, এতিয়াও যেন কল্যাণ ৰাগ গোৱাৰ সময় হোৱা নাই। কোনো বায়েনৰ হাতৰ খোলত এতিয়াও যেন খৰমান তালৰ বোল উঠা নাই। বিষ্ণু ৰাভা এতিয়াও যেন লগন উকলি যোৱা নাই। কোনোবা গাভৰু যেন ৰৈ আছে নাহৰ ফুলৰ বাবে, তগৰ ফুলৰ বাবে। তুমি যেন আনি দিবা সাগৰ তলিৰ সাত মাণিকৰ ধাৰ। এতিয়া বহু গাভৰু যেন ৰৈ আছে ঘিলা খোপাত এপাহি কপৌ ফুল গুজিবলৈ। বিষ্ণু ৰাভা এতিয়াও যেন লগন উকলি যোৱা নাই। এতিয়াও যেন দেখা পাম তমুহৰ দেও নাচ বিশ্বৰ ছন্দে ছন্দে। যেন আকৌ দেখা পাব পৃথিৱীয়ে তোমাৰ গাত দেওধনী লগা ৰুদ্ৰ নৃত্য নটৰাজৰ সকলো ভংগীমাৰে। বিষ্ণু ৰাভা এতিয়াও যেন লগন উকলি যোৱা নাই। কথা মালিতাৰ গন্ধ লাগি কোনো নিমাতি গাভৰুৰ আজি যেন সোণৰ সপোন নেভাগে। তোমাৰ কবিতাৰ ছন্দ লাগি হেজাৰ যুৱক যুৱতীৰ যেন নিত্য নতুন সপোন জাগে। সেই সপোনে সকলো সুন্দৰৰ দেউলৰ দুৱাৰ খোলে। দুৰ্ভাৱনাৰ শিকলি খুলি খুলি তুমি দেখা সপোনবোৰ যেন জ্যোতিৰ্লিংগ হৈ সুন্দৰৰ মন্দিৰে মন্দিৰে উজলি উঠিব নিত্য গীত আৰু সুকুমাৰ কলা হৈ। সকলো যেন হৈ পৰিব বন্দিত সৰ্বতিকালৰ বাবে। বিষ্ণু ৰাভা এতিয়াও যেন লগন উকলি যোৱা নাই, এতিয়াও যেন কল্যাণ ৰাগ ধৰিবৰ হোৱা নাই।